কেনেধৰণে আজি আপোনাৰ কাৰ্যক্ৰমণিকা আছে? সততে মাননীয় মুখ্যমন্ত্ৰীয়ে কয় যে আৰু গুৱাহাটীত একো সমস্যা নাই। বিজেপিৰ মানুহসকলে কয় যে গুৱাহাটীত কোনো ধৰণৰ সমস্যা নাই বুলি কয়। গুৱাহাটীত কোনো সমস্যা নাই বুলি কৈছে, সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছোঁ যে আহকচোন সমস্যা আছেনে নাই আমি দেখুৱাই দিম। আজি ভৰলুখনৰ যিটো অৱস্থা মৃতপ্ৰায় অৱস্থা হ'ল, এইটো দুৰ্ভাগ্যজনক কথা। এওঁলোকে নমামী ব্ৰহ্মপুত্ৰ পাতিছে, নমামী বৰাক পাতিছে, কোটি কোটি টকা পেণ্ডেল পাতি খৰচ কৰিছে। সিমানখিনি যদি পেণ্ডেল পাতি খৰচ নকৰি পেলাই যদি ভৰলুখন যদি খনন কাৰ্যত খৰচ কৰিলেহেঁতেন, ভৰলু যদি চাফা কৰাত কাৰ্যত খৰচ কৰিলেহেঁতেন, আমি উপকৃত হ'লোহেঁতেন। GMCকো মই জনাব বিচাৰিছোঁ, অধিক কৰৰ মাচুল আমাক বৃদ্ধি কৰা হৈছে। কৰ আমি বেছিকৈ দিছোঁ। উন্নত দেশবিলাকত কি কৰে, টেক্স বেছিকৈ লৈ ছাৰ্ভিচ প্ৰভাইড কৰে। এতিয়া আমি টেক্স বেছিকৈ দিছোঁ, ছাৰ্ভিচ নাই। নাকত ৰুমাল নল'লে আপুনি ভৰলুৰ ওচৰলৈ আহিব নোৱাৰে। এইসকল ব্যক্তিয়ে যেনেকৈ ইয়াত জীৱন নিৰ্বাহ কৰিছে, এইটো একচুৱেলি স্বাস্থ্যৰ কাৰণে হেৰি। গতিকে মই চৰকাৰক অনুৰোধ জনাইছোঁ যে আপোনালোকে ভৰলু খনন কৰক, ভৰলুখন পৰিষ্কাৰ কৰক, যাতে ভৰলুৰ যিটো পানীৰ ধাৰা তাক যাবৰ কাৰণে অব্যাহত ৰাখিবৰ কাৰণে চৰকাৰে প্ৰচেষ্টা কৰক। অভাৰব্ৰিজ বনোৱা মানেতো উন্নয়ন নহয়। অভাৰব্ৰিজৰ তলত ভাস্কৰ নগৰ, তৰুণ নগৰ, নবীন নগৰ, গণেশ নগৰ, এনেকুৱা বিভিন্ন, আপোনাক মই নাম কৈ শেষ কৰিব নোৱাৰিম। প্ৰত্যেকটো জেগাতে যিটো কদৰ্য পৰিৱেশ, আজি কটাহবাৰী এইখিনি জেগাটো যিটো কদৰ্য পৰিৱেশ, দুখ লাগে। চবেই ডাঙৰ ডাঙৰ বিল্ডিঙত মানুহবিলাক আছে, কিন্তু মানুহে টেক্সহে দিব। ভৰলুটো স্থানীয় ৰাইজে ভৰলু খনন কৰিব নোৱাৰে, এইটো চৰকাৰে কৰিব লাগিব। চৰকাৰক অনুৰোধ জনাইছোঁ যে হাল এৰি শিয়াল খেদা কাম বাদ দি আপোনালোকে প্ৰকৃত অৰ্থত কাম কৰক, য'ত মানুহৰ স্বাস্থ্য ভালে থাকে, পৰিৱেশ ভাল থাকে। আৰু এটা কথা আপোনাক সুধিব বিচাৰিছোঁ, যিহেতু আপুনি লোকসভা সমষ্টিৰ যি গুৱাহাটী সমষ্টিৰ যি বিৰোধী ঐক্যৰ প্ৰাৰ্থী, গতিকে ইয়াতে গুৱাহাটীত বিশেষকৈ আপোনাৰ দৃষ্টিভংগীৰে কোনকেইটা আপুনি দিশ দেখিছে বা কোনকেইটা সমস্যা দেখিছে গুৱাহাটীবাসীৰ বাবে একেবাৰে প্ৰধান সমস্যা আৰু মূল সমস্যা? প্ৰধান সমস্যাটো হৈছে খোৱাপানী, বিশুদ্ধ খোৱাপানীৰ প্ৰধান সমস্যা। দ্বিতীয় সমস্যাটো হৈছে আপোনাৰ আমাৰ যিটো আজি তাৰিখত গোটেই ভাৰতবৰ্ষৰ চিটিবিলাকৰ ভিতৰত গুৱাহাটী এখন লেতেৰা চিটি। এই যিটো লেতেৰা চিটি, ৰাইজে দেখা নাই অভাৰব্ৰিজৰ তলেদি যায় যেতিয়া মানুহে বাহ দিয়ে ইমান ধুনীয়া হৈছে গুৱাহাটীখন। অভাৰব্ৰিজৰ কাষেদি যিবিলাক ভিতৰৰ তলৰ ৰাস্তা, এই ৰাস্তাবিলাকত যাব নোৱাৰা এটা কদৰ্য পৰিৱেশ। মই যদি ৰাইজে যদি মোক জয়ী কৰি পঠায়, মই ডেফিনেটলি ভৰলু খননত এটা চাইণ্টিফিক ৱেত, এটা কেন্দ্ৰীয় আঁচনিৰ জৰিয়তে ভৰলুখনক সুৰক্ষা কৰাৰ ক্ষেত্ৰত, ছেফ ভৰলুৰ ক্ষেত্ৰত মই পূৰা প্ৰাধান্য দিম। আৰু গুৱাহাটীখন এখন ক্লিন এণ্ড গ্ৰীণ গুৱাহাটীৰ কাৰণে মই প্ৰাধান্য দিম। আৰু খোৱাপানীৰ যাতে বিশুদ্ধ খোৱাপানী যাতে ৰাইজে পায়, তাত প্ৰাধান্য দিম। আৰু মই ৰাইজকো এটা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, ছিংগল ইউজ প্লাষ্টিক যিটো আছে এইটো ব্যৱহাৰ নকৰিব। নলা নৰ্দমাত প্লাষ্টিক পেলোৱাটো এইটো দুৰ্ভাগ্যজনক কথা। গতিকে ৰাইজেও সেইটো অলপ সতৰ্ক হোৱাটো মই বিচাৰিছোঁ।